নমস্কাৰ সকলোকে ডেষ্টিনিলৈ স্বাগতম জনাইছো মই শ্ৰোতাৰ অপূৰ্ব জনাগুপ্ত বন্ধুসকল আজিৰ ভিডিঅ'ৰ মূল বিষয় হ'ল শনি আৰু ৰাহুৰ গোচৰ য'ত শনি আৰু ৰাহুৰ সংযোগ ঘটিব আৰু এই সংযোগৰ ফলত সৃষ্টি হোৱা বিঘাত যোগে আপোনাৰ মোৰ জীৱনত কি প্ৰভাৱ পেলাব। সাধাৰণতে 12টা ৰাশিৰ ভিতৰত 5টা ৰাশি সাৱধান হ'ব লাগিব। এই 5টা ৰাশিৰ ভিতৰত যদি আপোনাৰ ৰাশি অন্তৰ্গত আছে তেনেহ'লে কিছু ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। সাধাৰণতে এই সময়খিনি এই অশুভ যুগৰ ফলত আপোনাৰ স্বাস্থ্যহানি মানহানি সন্মানৰ ক্ষেত্ৰত আপোনাৰ স্বাস্থ্য লগতে আপোনাৰ অৰ্থহানি হ'ব, বিবাহিত জীৱনত ক'ৰবাত নহয় ক'ৰবাত সমস্যা আহিব, ব্যৱসায়ত গ্ৰোথ বাধা হ'ব, তো তেনেকৈ কৰ্মস্থানটো আপোনাৰ বাধাপ্ৰাপ্তি হ'ব। গতিকে এনে বিভিন্ন সমস্যা আহিব আপোনাৰ এই সময়খিনিত। গতিকে আপোনাৰ যদি মই কোৱা এই ৰাশিকেইটাৰ ভিতৰত যদি থাকে তেনেহ'লে আপুনি সাৱধান হ'ব লাগিব। বন্ধুসকল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডেষ্টিনি জাৰ্ণিৰ ফেচবুক পেজ বা ইউটিউব চেনেল। আপোনালোকে যদি ফেচবুকত ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰে নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল প্ৰত্যেকটো গ্ৰহই ৰাশি পৰিৱৰ্তন কৰে আৰু ৰাশি পৰিৱৰ্তন সকলো নিৰ্দিষ্ট সময়ৰ মূৰে কৰে। যেনে সূৰ্যই 1 মাহৰ পৰত ৰাশি পৰিৱৰ্তন কৰে আৰু শনিয়ে ৰাশি পৰিৱৰ্তন কৰে 2.5 বছৰ মূৰত আৰু এইবাৰ ৰাশি পৰিৱৰ্তন কৰিব শনিয়ে 29 মাৰ্চত আৰু 29 মাৰ্চৰ পিছত ৰাশি পৰিৱৰ্তন কৰাৰ পিছত আকৌ এইবাৰ ৰাহু গ্ৰহেও ৰাশি পৰিৱৰ্তন কৰিব। ৰাহু গ্ৰহ বৰ্তমান আছে মীন ৰাশিত আৰু মীন ৰাশিৰ পৰা কুম্ভ ৰাশিত ৰাশি পৰিৱৰ্তন কৰিব আৰু এই সময়ত শনি আৰু ৰাহুৰ সংযোগ ঘটিব আৰু শনি আৰু ৰাহুৰ সংযোগে আপোনাৰ জীৱনলৈ ক'ৰবাত নহয় ক'ৰবাত পৰিৱৰ্তন আনিব। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব আৰু এতিয়া জানিব বিচাৰিছোঁ ভিডিঅ'টোৰ মূল কথাখিনি। বন্ধুসকল 2.5 বছৰ মূৰত যেতিয়া ৰাশি পৰিৱৰ্তন কৰিব শনিয়ে আৰু ৰাহুৰ লগত সংযোগ ঘটিব আৰু এনে অৱস্থাত এই সমস্যা কোনকেইটা ৰাশিৰ আহিব তাকে জনাম। বন্ধুসকল আপোনালোকে যদি এই ৰাশিকেইটাৰ ভিতৰত আপোনাৰ নিজৰ ৰাশিটো অন্তৰ্গত হৈ আছে তেনেহ'লে আপুনি সাৱধান হ'ব। বিশেষকৈ কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কথা কওঁ, যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় তেনেহ'লে এই সময়খিনি আপোনাৰ কাৰণে বৰ এটা পজিটিভ নহয়। এই সময়খিনি সমস্যা আহিব, বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত, ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ যি কাম কৰি আছে সেই কামত ক'ৰবাত সমস্যা আহিব আৰু সমান্তৰালকৈ আপোনাৰ কোনো ক্ষেত্ৰত যদি ক'ৰবাত ভ্ৰমণ কৰিবলৈ যদি আছে তো সেই ভ্ৰমণৰ ক্ষেত্ৰতো আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত বাধা আহিব। গতিকে এইখিনি সময়ত আপুনি কিছু ধৈৰ্য ধৰাৰ দৰকাৰ আৰু কিছু সতৰ্ক হোৱা দৰকাৰ। পৰৱৰ্তী ৰাশিটো হ'ল কন্যা ৰাশি। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে এইখিনি সময়ত আপুনি কিছুমান সিদ্ধান্ত লোৱাৰ পৰা সাৱধান হ'ব। ডাঙৰ ডাঙৰ সিদ্ধান্ত ল'লে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ আপুনি কাম আগবাঢ়িলে আপোনাৰ কাৰণে ভাল হ'ব আৰু বৈবাহিক স্থিতি বৰ এটা পজিটিভ নাথাকে। আৰু আনহাতে আপুনি ঋণ কাৰোবাৰ পৰা যদি ল'ব বিচাৰে বা কোনো বেংকৰ পৰা ঋণ ল'ব বিচাৰে তেনেহ'লে ঋণৰ ক্ষেত্ৰতো আপুনি অলপ সাৱধান হ'ব, কাৰণ আৰ্থিক অৱস্থা বৰ এটা পজিটিভ দেখা পোৱা নাই। ইয়াৰ পিছত আপুনি যদি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় বা যিসকলৰ ৰাশি বৃশ্চিক হয় তেওঁলোকৰ ক্ষেত্ৰত স্বাস্থ্যৰ যতন ল'ব লাগিব। সমান্তৰালকৈ তেওঁলোকে যি কাম কৰি আছে চৰকাৰী হওক বেচৰকাৰী হওক সেই স্থানত আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত সমস্যা আহিব আৰু সাধাৰণতে প্ৰেম বিবাহ যিসকলে বিবাহিত জীৱন চলি আছে তেওঁলোকৰ ক্ষেত্ৰত সম্পৰ্কত অৱনতি হোৱাৰ সম্ভাৱনা আছে আৰু গাড়ী সম্পদ বা যিকোনো সম্পদ কিনা বেচা কৰোঁতে কিছু ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব 29 মাৰ্চৰ পিছৰ পৰা। ইয়াৰ পিছত আন এটা ৰাশি হৈ গ'ল কুম্ভ ৰাশি। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ এই সময়কণ আপোনাৰ কাৰণে আহিব সমস্যাৰ পৰা। আপোনাৰ ক্ষেত্ৰত কিছু কষ্ট আহিব, টেনশ্যন আহিব আৰু সমান্তৰালকৈ আপোনাৰ ঘৰুৱা ব্যক্তিৰ বা ঘৰৰ ব্যক্তিৰ বা আপোনাৰ নিজৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব লাগিব। আপুনি ক'ৰবাত যদি যাত্ৰা কৰে তেনেহ'লে সেই যাত্ৰা আপোনাৰ ক্ষেত্ৰত কিছু ব্যয়বহুল হ'ব আৰু খা খৰচ বৃদ্ধি হ'ব আৰু সমান্তৰালকৈ আপুনি যিকোনো সিদ্ধান্ত লোৱাৰ পৰা কিছু ক্ষেত্ৰত অলপ জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বলৈ যত্ন কৰিব। আৰু পিছৰ ৰাশিটো হৈ গ'ল মীন ৰাশি। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে এই সময়খিনি আপুনি কাম কৰোঁতে অলপ সাৱধান হ'ব, আপুনি লোৱা সিদ্ধান্ত সাৱধান হ'ব, আপোনাৰ অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হ'ব। গতিকে আপুনি খৰচ কমাই চলিব আৰু সমান্তৰালকৈ কোনো নতুন আপুনি যদি চুক্তি কৰিব বা কোনো ক্ষেত্ৰত যদি কাম আগবাঢ়ে তেনেহ'লে সেই কামতো আপোনাৰ ক'ৰবাত বাধা আহিব আৰু সমান্তৰালকৈ ব্যৱসায় যি কৰি আছে সেই ব্যৱসায়ত ক'ৰবাত নহয় অস্থিৰতা বা স্থিৰ হোৱা মানে য'ত ৰৈ যোৱাৰ সম্ভাৱনাত আপোনাৰ বাঢ়ি গৈছে। গতিকে এইখিনি সময়ত ব্যৱসায় কৰোঁতেও আপুনি সাৱধান হ'ব যাতে লেনদেন কৰোঁতে আপোনাৰ ক'তো সমস্যা নহয়। গতিকে এই যিকেইটা ৰাশিৰ কথা ক'লোঁ মীন ৰাশি, কুম্ভ ৰাশি, বৃশ্চিক ৰাশি, কন্যা ৰাশি আৰু কৰ্কট ৰাশি, এই সকল লোকে কিছু ক্ষেত্ৰত সাৱধান হ'বই লাগিব। যদিহে আপুনি সাৱধান নহয় মই কৈ এই কামখিনিৰ ক্ষেত্ৰত আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত সমস্যা বাঢ়িব। আৰু এনে অৱস্থাত আপোনালোকে যদি শনিবাৰ দিনটোত যদি কিছু
কাম কৰে, বিশেষকৈ শনি মন্দিৰ দৰ্শন কৰে, তেনেহ'লে আপোনাৰ কাৰণে হ'ব লাভৱান। আৰু ঠিক তেনেকৈ আপুনি যদি কুকুৰক যদি খাদ্য খুৱাব পাৰে, বিশেষকৈ নিমখীয়া বস্তু, তেনেহ'লে আপোনাৰ কাৰণে বহু ক্ষেত্ৰত পজিটিভ হ'ব। গতিকে যিসকল ব্যক্তিৰ এই ৰাশিকেইটা হৈছে, তেনেহ'লে এই উপায়কেইটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। পাৰিলে বিভিন্নজনলৈ শ্বেয়াৰ কৰি দিব আৰু সকলো উপকৃত হ'ব। ধন্যবাদ।